নবনুৰ জাগ্ৰত ক্লাবৰ প্ৰশংসনীয় পদক্ষেপ। ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰাৰ লক্ষ্যৰে ঘৰে ঘৰে গৈ বিশেষ সম্বৰ্ধনা। বৰপেটাৰ চেঙা সমষ্টিৰ আলুপতি মাজৰচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত নিচানৰচৰ গাঁৱৰ নবনুৰ জাগ্ৰত ক্লাবৰ প্ৰশংসনীয় পদক্ষেপ। শপত গ্ৰহণৰ পাছৰে পৰা ক্লাবৰ সদস্যসকলে অব্যাহত ৰাখিছে বিভিন্ন শিক্ষানুষ্ঠান চৌহদত চাফাই অভিযান। ক্লাবৰ সদস্যসকলে দুদিনীয়াকৈ গ্ৰহণ কৰিলে বিশেষ কাৰ্যসূচী। গাঁওখনৰ প্ৰায় ৮০ গৰাকীকৈ HS আৰু HSLC পৰীক্ষাৰ্থীৰ ঘৰে ঘৰে গৈ উৎসাহিত কৰাৰ বাবে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ উপৰি কভাৰ ফাইল, কলম, চকলেট আদিৰে শৈক্ষিক সফলতাৰ শুভাশীষ যাচে। শৈক্ষিক বুৎপত্তিৰে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ ছাত্ৰ ছাত্ৰীসকললৈ ক্লাবৰ সদস্যসকলৰ এনে প্ৰশংসনীয় পদক্ষেপ। কাৰো পৰা পুঁজি সংগ্ৰহ নকৰাকৈ গাঁঠি ধন ব্যয় কৰি ক্লাবৰ বিষয়ববীয়াসকলৰ এনে উদগনিমূলক পদক্ষেপ। ক্লাবৰ সভাপতি আবুল ফজল গোলাম মুস্তাফা আৰু সম্পাদক NB নিউজৰ সাংবাদিক বিল্লাল হুছেইন আদিৰ উপৰি প্ৰতিগৰাকী সদস্যই পূৰ্ণাংগ সহযোগিতা আগবঢ়ায়। অনাগত দিনতো এই ধৰণৰ ইতিবাচক পদক্ষেপ গ্ৰহণৰ সংকল্প লয় নবনুৰ জাগ্ৰত ক্লাবৰ প্ৰতিগৰাকী সদস্যই। আমি নবনুৰ জাগ্ৰত ক্লাবৰ তৰফৰ পৰা আমি দুদিনীয়া কাৰ্যসূচী হাতত লৈছিলোঁ। HSLC পৰীক্ষাৰ্থী আৰু HS পৰীক্ষাৰ্থীসকলৰ ঘৰে ঘৰে গৈ তেওঁলোকক পৰীক্ষাৰ শুভেচ্ছা দিয়াৰ লগতে তেওঁলোকৰ পৰীক্ষাৰ সম্পৰ্কে দিহা পৰামৰ্শ আগবঢ়াওঁ। আমি ইতিমধ্যে আমাৰ কাৰ্যসূচী সফল সামৰণি কৰিলোঁ। আচলতে আপোনালোকক কোনো দল সংগঠনৰ পৰা সহায় কৰিছিল নেকি? নাই, আমি ব্যক্তিগত ফাণ্ডৰ পৰা আমাৰ নিজৰ গাঁঠিৰ ধন খৰচ কৰি আমাৰ নিচানৰচৰৰ উদীয়মান যুৱকসকলে একত্ৰিত হৈ আমাৰ যি নবনুৰ জাগ্ৰত ক্লাব কেইদিনমান আগতে গঠন কৰা হৈছে, এই নতুন সমিতিৰ তৰফৰ পৰাই আমি গাঁঠিৰ ধন খৰচ কৰি এই কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰ আগতে আমি আমাৰ প্ৰস্তাৱ লোৱা আছিল চাফাই অভিযান, সেইটো আমি সফল সামৰণি কৰিছোঁ। লগতে এইটো আজি সফল সামৰণি কৰিলোঁ। সভাপতি কোন? সভাপতি মই নিজে আবুল ফজল গোলাম মুস্তাফা। সম্পাদক আছে বিল্লাল হুছেইন। কি ক'ব, ৰাইজক কি বাৰ্তা দিব? আপোনালোকৰ এই চেনেলৰ যোগেদি মই ৰাইজক আহ্বান জনাম, ৰাইজেও যাতে সজাগ হয়, সচেতন হয়। আজি আমি দেখিবলৈ পালোঁ বহুত ল'ৰা ছোৱালীয়ে 10টা বজাতেই টোপনিত গৈছে। যদি আমি গাৰ্জেন সচেতন নহওঁ আৰু ওচৰ চুবুৰীয়াত যিমান শিক্ষিত আমি আছোঁ, গাঁৱৰ যিসকল বয়োজ্যেষ্ঠ আছে, শিক্ষিত সচেতন যুৱক আছে, তেওঁলোকে যদি এইবিলাক কাণসাৰ নিদিয়ে, খবৰ নিদিয়ে, আমি এতিয়া আধুনিকতাৰ পোহৰ আহিছে, শিক্ষিত সমাজ আমাৰ এই সৰু গাঁওখনো যাতে অইন গাঁৱৰ লগত বেলেগ দেশৰ লগত যদি খোজ মিলাই যাব পাৰোঁ, সেইকাৰণে মই ৰাইজক আহ্বান জনাইছোঁ আপোনালোকে অলপ সচেতন হওক, আমাৰ গাঁওখন যাতে বেলেগৰ লগত খোজ মিলাই যাব পাৰে।